বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ ডিচেম্বৰ মাহৰ ৰাশিফল সিদ্ধান্ত আজি ভিডিঅ'টোৰ যোগেদি আমি সুন্দৰভাৱে জানি লওঁ আহক। 1 ডিচেম্বৰৰ পৰা 31 ডিচেম্বৰলৈকে আপোনালোকৰ দিন কেনেধৰণে পাৰ হ'ব, কি সুযোগ সুবিধা লাভ কৰিব পাৰিব। মাহৰ প্ৰথম ভাগতেই অৰ্থ লাভ হ'ব আপোনালোকৰ। চাকৰিৰ প্ৰবল যোগ দেখিবলৈ পাব বা চাকৰিত উন্নতি হ'ব আপোনালোকৰ। আহক বেছি দেৰি নকৰি সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। ডিচেম্বৰ মাহটো বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ কাৰণে উত্থান পতানৰ মাজেৰে পৰিপূৰ্ণ হোৱা দেখিবলৈ পোৱা যায়। অৱশ্যে কিছুমান ক্ষেত্ৰত আপোনালোকে জোখতকৈ বেছি উন্নত ফল লাভো কৰিবলৈ পাৰিব। কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা চাবলৈ গ'লে কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকৰ বহু ভাল দেখিবলৈ পাব। চাকৰিত বহু শক্তিৰ প্ৰভাৱ বৃদ্ধি পাবলৈ ধৰিব আৰু নিজৰ কৰ্মত ভাল প্ৰদৰ্শন দেখুৱাবলৈ চেষ্টা আপোনালোকে কৰিব। কিন্তু কেতুৰ বেয়া প্ৰভাৱ থকাৰ ফলত কিছুমান ক্ষেত্ৰত আপোনালোকৰ মনোযোগ হানি হৈ পৰিব পাৰে। তাৰ প্ৰতি অকণমান লক্ষ্য ৰাখিব আৰু কৰ্মক্ষেত্ৰত আপোনালোকে অকণমান চেষ্টা অব্যাহত ৰাখিব। মাহৰ দ্বিতীয় ভাগত আপোনালোকৰ কিন্তু এই সকলোবোৰ ভাল হৈ পৰাৰ যোগ দেখিবলৈ পাব। চাকৰিত ভাল ফল প্ৰাপ্তিৰ যোগ দেখিবলৈ পাব। এই মাহত ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰতো আপোনালোকৰ উন্নতিৰ লাভালাভ দেখিবলৈ পাব। অৱশ্যে পূৰ্বৰ তুলনাত অধিক অনুকূল হোৱাৰ আশা কৰিব পৰা যায়। শিক্ষাৰ ক্ষেত্ৰত এই মাহটো কিছু অনুকূল হ'ব পাৰে। যদি কোন ভাল গুৰু বা শিক্ষকৰ পথ দৰ্শন আপোনালোকে লাভ কৰে তেনেহ'লে আৰু অধিক আগুৱাই যাব পাৰিব, যাৰ বাবে শিক্ষাত ভাল বিকাশ ঘটাৰ যোগ দেখিবলৈ পাব। আপুনি শিক্ষাৰ ক্ষেত্ৰত ডাঙৰ অভিজ্ঞতা লাভ কৰাৰো যোগ দেখিবলৈ পাব। বিদেশলৈ গৈ অধ্যয়ন কৰি থকা লোকসকলৰ কাৰণেও অনুকূল হ'ব আৰু বিদেশত গৈ অধ্যয়ন কৰা সপোন দেখা শিক্ষাৰ্থীসকলৰ কাৰণে এই সপোন পূৰণ হোৱাৰ যোগ নামি আহিছে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ লগত জড়িত লোকসকলৰ কাৰণে এই পৰীক্ষাত আপোনালোকে দুয়োটা ফালৰ পৰা উত্তীৰ্ণ হ'ব পাৰিব বা দুয়োটা ফালৰ পৰা সুযোগ লাভ কৰিব পাৰিব। পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত কিছু উত্থান পতানৰ আহিব পাৰে। পাৰিবাৰিক সমস্যাবোৰৰ মাজতেই আপোনালোকৰ ভাল মিলা মিছা হোৱাৰ অভাৱ দেখিবলৈ পোৱা যাব। আপুনি ঘৰৰ পৰা বাহিৰত থাকিবলৈ বেছি পচন্দ কৰিব আৰু লগতে আপোনাৰ মানসিক চাপ বৃদ্ধি পাবলৈও ধৰিব পাৰে। প্ৰেমৰ জীৱনৰ ক্ষেত্ৰত এই মাহটো কিছু কঠিন প্ৰত্যাহ্বান আহি পৰাৰ যোগ দেখিবলৈ পোৱা যাব পাৰে আৰু প্ৰেমৰ পৰীক্ষা আহি পৰিব পাৰে। কিন্তু কিছু সমস্যা দেখি আপোনালোকে কেতিয়াও পিছুৱাই যোৱাটো উচিত নহয়। প্ৰেমৰ সম্পৰ্কত বিশ্বাস আৰু আস্থা হ্ৰাস পাব পাৰে। সেই গতিকে প্ৰেমৰ ক্ষেত্ৰত খুব সাৱধানতা অৱলম্বন কৰিব, নতুবা প্ৰেম বিচ্ছেদ হোৱাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে। ব্যক্তিগতভাৱে আপোনালোকৰ একো ইমান অসুবিধা দেখিবলৈ পোৱা নাযাব। আপোনালোকে দুয়োৰে লগত ভালদৰে বহি আলোচনা কৰিবলৈ চেষ্টা কৰিব। বৈবাহিক জীৱনৰ ক্ষেত্ৰত এই মাহটো মধ্যমভাৱে পাৰ হ'ব। পৰস্পৰে পৰস্পৰৰ মাজত ভাল পোৱা আৰু প্ৰেম ভাৱ বৃদ্ধি পাবলৈ ধৰিব। জীৱনসংগীৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে একেবাৰে অৱজ্ঞা নকৰিব আৰু তেওঁৰ স্বাস্থ্যৰ প্ৰতি অকণমান লক্ষ্য বেছিকৈ ৰাখিবলৈ চেষ্টা কৰিব। আৰ্থিক দৃষ্টিকোণৰ পৰা চাবলৈ গ'লে মোটামুটি ভালেই পাৰ হ'ব। অৱশ্যে মাহৰ আৰম্ভণিতেই খুব খৰচৰ মাত্ৰা বৃদ্ধি পাব পাৰে আপোনালোকৰ। এই মাহত দীৰ্ঘলীয়া কিছুমান বিনিয়োগ কৰিবলৈ আপোনালোকে কৰিব পাৰিব বা দীঘলীয়া কিছুমান বিনিয়োগ কৰিবলৈ ইচ্ছা কৰিলে কৰিব পাৰিব আৰু ভৱিষ্যতৰ কাৰণেও যদি কিবা বিনিয়োগ কৰিব বিচাৰে তেনেহ'লে ভাল লাভ কৰিব পাৰিব। ডিচেম্বৰ মাহটো স্বাস্থ্যজনীয় ক্ষেত্ৰত উত্থান পতানৰ হ'ব পাৰে। অৱশ্যে সূৰ্য আৰু মংগলৰ প্ৰভাৱৰ ফলত আপোনালোকৰ কিছু ক্ষেত্ৰত উন্নত প্ৰভাৱ দেখিবলৈ পোৱা যাব পাৰে। আপুনি কিছু পৰিমাণে জ্বৰ, কাহ, পানী লগা জ্বৰত ভোগাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। ইয়াৰ উপৰিও খোৱা লোৱাৰ ক্ষেত্ৰতো অকণমান আপোনালোকে সাৱধানতা অৱলম্বন কৰি চলাটো উচিত। যদি খোৱা লোৱাৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰে তেনে ক্ষেত্ৰত আপোনালোকে দেখিবলৈ পাব যে আপোনালোকৰ হ'ব লগা সমস্যাবোৰ কিছু পৰিমাণে হ'লেও হ্ৰাস পাবলৈ ধৰিব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে বহু আগতেই যদি কিবা শুভ কাম কৰি থৈছিল তেনে ক্ষেত্ৰত এই মাহতেই আপোনালোকে তাৰ উচিত ফল পাবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব। বাকী মাহৰ তুলনাত এই মাহৰ অৰ্থৰ ক্ষেত্ৰত আপোনালোকৰ জমাৰ সংখ্যা বৃদ্ধি পাব যদিও আপোনালোকৰ মাহৰ প্ৰথম ভাগত অৰ্থৰ ক্ষতি হোৱাৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব। অৱশ্যে বন্ধুবৰ্গৰ লগত আপুনি বহি আনন্দিত অনুভৱ কৰিব। আপোনালোকে তেওঁলোকৰ পৰা সহযোগিতাও লাভ কৰিবলৈ সক্ষম হ'ব। এক দীঘলীয়া আপোনালোকে
বাৰ্তা লাভ কৰি আনন্দিত অনুভৱ কৰিব পৰাৰ যুগ দেখিবলৈ পোৱা যাব। মনৰ কথা প্ৰকাশ কৰাৰ ফলত মনটো কিছু পৰিমাণে পাতল হ'ব আৰু মানসিক চাপ কিছু পৰিমাণে কমি অহা দেখিবলৈ পোৱা যাব। জীৱন সংগীৰ লগত আপোনালোকৰ ভালপোৱা আৰু বিশ্বাস বৃদ্ধি পাবলৈ ধৰিব। কেৰিয়াৰৰ ক্ষেত্ৰত নিবনুৱাসকলৰ কাৰণে যাত্ৰা আৰম্ভ হৈছে বুলিয়েই ক'ব পৰা যায়। এই মাহৰ পৰা আপোনালোকৰ অত্যন্ত শুভযাত্ৰা আৰম্ভ হ'বলৈ গৈ আছে, যাৰ ফলত আপোনালোকে বহু পৰিকল্পিত কাম কৰি সম্পূৰ্ণ কৰিব পাৰিব বা আপোনালোকৰ মনৰ আশা পূৰ্ণ হৈও পৰিব পাৰিব। এই মাহত আপোনালোকে যদি ঘৰলৈ কিবা মূল্যৱান সম্পদ ক্ৰয় কৰিব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকে সুন্দৰভাৱে পাৰিব। ইয়াৰ পৰাও উচিত ফল লাভ কৰিবলৈ আপোনালোকে সক্ষম হ'ব। সামাজিক ক্ষেত্ৰত খ্যাতি লাভ কৰিবলৈ অনুকূল প্ৰভাৱ দেখিবলৈ পাব বা সামাজিক ক্ষেত্ৰত খ্যাতি লাভ কৰিব পাৰিব আৰু ৰাজহুৱা ক্ষেত্ৰতো আপোনালোকৰ অনুকূল লাভ দেখিবলৈ পোৱা যাব। আনক সহায় কৰি আপোনালোকে ভাল পাব আৰু আনক বিপদত পৰি থকা দেখিলে কেতিয়াও আপোনালোকে তেওঁৰ পৰা আঁতৰি নাযাব বা তেওঁক অৱজ্ঞা নকৰিব। যদি তেওঁৰ পৰা আঁতৰি যায় বা তেওঁক যদি অৱজ্ঞা কৰে তেনে ক্ষেত্ৰত আপোনালোকে কিছুমান ভুল কৰা যেন অনুভৱ কৰিব আৰু আপোনালোকৰ মনৰ চাপ বৃদ্ধি পাবলৈ ধৰিব। সামাজিক ক্ষেত্ৰত আপোনালোকৰ খ্যাতি বৃদ্ধিৰ যুগ দেখিবলৈ পোৱা যাব। নতুনকৈ ঘৰত মূল্যৱান সম্পদ ক্ৰয় কৰাৰ ক্ষেত্ৰত অত্যন্ত শুভ আৰু আনন্দময় হিচাপে পাৰ হ'ব। মূল্যৱান সম্পদ ঘৰত ক্ৰয় কৰাৰ ফলত ঘৰৰ পৰিৱেশো আপোনালোকৰ প্ৰবৃত্ত হৈ পৰিব। নতুন নতুন চিন্তাধাৰণা আপোনালোকৰ মনলৈ আহিব আৰু সেই চিন্তাধাৰণা কিছু পৰিমাণে হ'লেও ফলপ্ৰসূ কৰি তুলিব পৰাৰ প্ৰবল যুগ আপোনালোকৰ দেখিবলৈ পোৱা যাব। খ্যাতিপূৰ্ণভাৱে এই মাহটো আপোনালোকে পাৰ কৰিবলৈও সক্ষম হ'ব। কিবা যদি আপোনালোকৰ আধৰুৱা কাম আছে সেই কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত যিমান পাৰে গুৰুত্ব আৰোপ কৰিবলৈ চেষ্টা কৰিব বা গুৰুত্ব দিবলৈ চেষ্টা কৰিব, তেতিয়াহে সেই কাম সুচাৰুভাৱে আপোনালোকৰ হৈ উঠা দেখিবলৈ পোৱা যাব। শত্ৰুৰ পৰাক্ৰম হ্ৰাস পাবলৈ ধৰিব যদিও একেবাৰে নিশ্চিত নহ'ব, কাৰণ কোনো গোপন শত্ৰুৱে আপোনালোকক ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে। ঠিকা ঠুকলি কৰি থকা লোকসকলে অলপ সাৱধান হ'ব লাগিব, কাৰণ কোনো লোকে আপোনাক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিব পাৰে বা ভুল পথেৰে নিবলৈ চেষ্টা কৰিব পাৰে। বন্ধুবৰ্গৰ লগত থাকোঁতে বন্ধুৰ সংখ্যা বৃদ্ধি পাব। নাটকৰ লগত জড়িত লোকসকলৰ কাৰণে মধ্যম ফলাফল দেখিবলৈ পোৱা যাব। কোনো ধৰ্মীয় কামত যোগদান কৰি আনন্দিত অনুভৱ কৰিব। খেল ধেমালিৰ লগত জড়িত লোকসকলৰ কাৰণে স্বাস্থ্য তেওঁলোকৰ মধ্যম ফলাফল দেখিবলৈ পোৱা যায়। ভ্ৰমণ কৰিব বিচাৰিলে কৰিব পাৰিব, কিন্তু দূৰ ভ্ৰমণৰ ক্ষেত্ৰত অলপ চাই বুজি কৰিব লাগিব, কাৰণ দূৰ ভ্ৰমণ বেছিকৈ কৰাৰ ফলত আপোনালোকৰ অবান্তিক খৰচৰ মাত্ৰা বৃদ্ধি পোৱাৰ যুগ দেখিবলৈ পোৱা যাব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে অনুকূল হিচাপে পাৰ কৰিব পাৰিব। ওচৰ চুবুৰীয়াৰ লগত ঘূৰিও আনন্দিত অনুভৱ কৰিব পাৰিব আৰু দ্ৰব্য লাভৰ যুগ দেখিবলৈ পোৱা যাব। শিক্ষাগুৰুসকলৰ কাৰণে স্বাস্থ্য আগৰ মাহৰ তুলনাত এই মাহত কিছু পৰিমাণে উন্নত হৈ পৰিব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যায়। নতুনকৈ ৰাজনৈতিক ক্ষেত্ৰৰ লগত যদি জড়িত হ'ম বুলি আপোনালোকে ভাবি আছে তেনে ক্ষেত্ৰতো সুন্দৰভাৱে পাৰিব। কাৰ্যকৰী পৰিকল্পনা নিঃসন্দেহে সিদ্ধি হৈ পৰিব, কিন্তু সকলো যে পৰিকল্পনা সিদ্ধি হৈ পৰিব তাত কিছু সন্দেহ দেখিবলৈ পোৱা যায়। মাটি সম্পত্তি ক্ৰয় কৰা বা বিক্ৰী কৰাৰ ক্ষেত্ৰত আপোনালোকৰ মধ্যম ফলাফল দেখিবলৈ পোৱা যাব পাৰে। ঘৰুৱা পৰিৱেশত অকণমান চকু ৰাখিবলৈ চেষ্টা কৰিব। ঘৰুৱা পৰিৱেশত যাতে তৃতীয় পক্ষৰ লোকে আহি ঘৰুৱা পৰিৱেশ বিনষ্ট কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। বিয়া বাৰুৰ ক্ষেত্ৰত মধ্যম ফলাফল দেখিবলৈ পোৱা যাব। পিতৃ মাতৃৰ স্বাস্থ্য আগৰ তুলনাত উন্নত হৈ পৰিব যদিও তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি একেবাৰে আপোনালোকে অৱজ্ঞা নকৰিব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে ব্যৱসায়িক ক্ষেত্ৰত মধ্যম ফলাফল দেখিবলৈ পোৱা যাব। সেই ব্যৱসায়ত বিনিয়োগ কৰাৰ ক্ষেত্ৰত খুব সাৱধান হ'ব বা বিনিয়োগ কৰাৰ ক্ষেত্ৰত অলপ চাই বুজি বিনিয়োগ কৰিবলৈ আপোনালোকে চেষ্টা কৰিব। আহক তেনেহ'লে জানি লওঁ এই মাহৰ সম্পূৰ্ণ বিৱৰণিৰ কথা। এই মাহৰ আপোনালোকৰ শুভ সংখ্যা হ'ব 7 আৰু শুভ ৰং হ'ব বগা। স্বাস্থ্যৰ ক্ষেত্ৰত লক্ষ্য ৰাখিব লাগিব। ধন সম্পত্তিৰ উপাৰ্জনৰ বাট মুকলি হৈ পৰিব, কিন্তু কিছুমান ক্ষেত্ৰত অবান্তিক খৰচৰ মাত্ৰাও বৃদ্ধি পাব পাৰে। পৰিয়ালবৰ্গৰ মাজত আনন্দময় হিচাপে পাৰ হ'ব। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকে খুব সাৱধান হ'ব লাগিব, নহ'লে প্ৰেম বিচ্ছেদ হোৱাৰ সম্ভাৱনা দেখিবলৈ পাব। চাকৰিৰ ক্ষেত্ৰত স্থিতি আপোনালোকৰ অটল থাকিব আৰু চাকৰিৰ ক্ষেত্ৰত নিজৰ প্ৰতিভা দেখুৱাব পাৰিব। বৈবাহিক জীৱনৰ ক্ষেত্ৰত সুখ সমৃদ্ধি আৰু আনন্দ আৰু প্ৰেম আৰু আনন্দ বিশ্বাস বৃদ্ধি পাবলৈ ধৰিব।